NDDBৰ লগত আমাৰ কোনো আলোচনা হোৱা নাই। NDDBৰ যি হৈছে ভেটেনেৰী ডিপাৰ্টমেণ্টৰ লগত হৈছে। টেণ্ডাৰ কল কৰিছে ভেটেনেৰী ডিপাৰ্টমেণ্টে, অৰ্ডাৰ দিছে ভেটেনেৰী ডিপাৰ্টমেণ্টে, এগ্ৰিমেণ্ট হৈছে ভেটেনেৰী ডিপাৰ্টমেণ্টৰ লগত। তাৰমানে গৰুখুটি প্ৰকল্প আমি এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত নহয়। গতিকে কাৰণ কি কথা মই এইবিলাক ব্যাখ্যা কৰিবলৈ নাযাওঁ। আমি জড়িত নহয়। যে NDDBয়ে ভেটেনেৰী ডিপাৰ্টমেণ্টে যেতিয়া টেণ্ডাৰ কল কৰিছিল 300 গৰুৰ কাৰণে NDDB L1 হৈছিলে আৰু ভেটেনেৰী ডিপাৰ্টমেণ্ট আৰু NDDBৰ মাজত গৰু ছাপ্লাই দিয়া কিবা চুক্তিয়ে হওক অৰ্ডাৰে হওক সেইখিনি আমি জ্ঞাত নহয়। সেইটো ভেটেনেৰী ডিপাৰ্টমেণ্টে NDDB নেশ্যনেল ডায়েৰী তেওঁলোকক দিছিলে আৰু তেওঁলোকে ভেটেনেৰী ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি পেলাই আমি খালি কৈছিলোঁ ভেটেনেৰী ডিপাৰ্টমেণ্টক বা আমি আয়ুক্ত ডাঙৰীয়াক কৈছিলোঁ যে গৰুখিনি আমাৰ যিটো 300 গৰু আমাক আনি দিব তাৰে 100কে আনিলে ভাল। তেওঁ আমি 150 গৰু ৰাখিব পৰাকৈ গোহালি ৰেডি কৰিছিলোঁ। যে এপ্ৰিলৰ প্ৰথমতেই আমাক ভেটেনেৰী ডিপাৰ্টমেণ্টে জিলাৰ আয়ুক্তক জনালে যে 300 গৰু এইকেইদিনত পাব। 3 তাৰিখে 4 তাৰিখে 300 গৰু পাব। এতিয়া 300 গৰু যেতিয়া পাব আমাৰ ইয়াত 300 গৰু ৰাখিবলৈ জেগা নাই। এইটো 22 চনত গৰু ৰাখিবলৈ জেগা নাই। তেতিয়া আমি জনাইছিলোঁ যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনালোঁ, কাৰণ তেখেতে গৰু ইয়াত অনাৰ ক্ষেত্ৰত ভেটেনেৰী ডিপাৰ্টমেণ্টক আচলতে যিখিনি নিৰ্দেশ দিছিলে আৰু NDDBক সকলোৱে বিশ্বাসত লয়। গতিকে NDDBৰ জৰিয়তে অনাটো ভেটেনেৰী ডিপাৰ্টমেণ্টৰ সিদ্ধান্তক আদৰণি জনাই গৰু অনাৰ ব্যৱস্থা কৰিলে আৰু আমিও আশা কৰি আছিলোঁ যে NDDBয়ে যিখিনি গৰু দিব ভাল গৰু দিব আৰু সেইমতে আমি যিহেতু ইয়াত 150মান গৰুহে ৰাখিব পৰা অৱস্থাত আছোঁ। বাকী গৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ লৈ যে কোনোবাই গৰু আমাৰ ৰাখিবলৈ বিচাৰে গিৰিগাই। গতিকে যিটো NDDBয়ে যিটো ৰেটত ইয়াত ছাপ্লাই দিব সেই ৰেটতে তেওঁলোকক গৰুখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকে পেইড কৰি গৰু লৈ যাব আৰু তেতিয়া আমাৰ যেতিয়া যোগাযোগ হ'ল সেই সময়ত আমাৰ জোনাই বিধায়ক ভুৱন পেগু তেওঁ 10জনী গৰু লোৱাৰ ইচ্ছা কৰিলে। তেওঁক জনাই দিয়া হ'ল ৰেটটো। গহপুৰৰ MLA উৎপল বৰা তেওঁ 4জনী গৰু লোৱাৰ ইচ্ছা কৰিলে। তাৰপিছত জয়ন্ত মল্ল বৰুৱা আমাৰ মন্ত্ৰী তেখেতে 20জনী গৰু লোৱাৰ ইচ্ছা কৰিলে। তাৰপিছতে আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া তেওঁ 2জনী গৰু লোৱাৰ ইচ্ছা কৰিলে। দিগন্ত কলিতা তেওঁ 2জনী আৰু GMDৰ ভাইচ চেয়াৰমেন তেওঁ 2জনী। অৰ্ডাৰ দিয়াৰ পিছত আচলতে আমাৰ যদি গোহালি ৰেডি হৈ থাকিলেহেঁতেন তেওঁলোকে 100কে আনিলেহেঁতেন তেতিয়া আমাৰ বেলেগক দিয়াৰ কথাই নাই। যে 88,000কে আমি ভুৱন পেগুৰ পৰা ল'লোঁ, আমি উৎপল বৰাৰ পৰা ল'লোঁ, জয়ন্ত মল্ল বৰুৱাৰ পৰা 66কে কিয় ল'লোঁ মানে বা কেইজনমানৰ পৰা আমি 66কে কিয় ল'লোঁ। এই যে গৰুখিনি অনাৰ পিছত আমাৰ ভেটেনেৰী যিটো টীম যুৱপদ নাথকে ধৰি তেওঁলোকে গৈ দেখিলে যে গৰুখিনি অৱস্থাটো বৰ ভাল নহয়। তেতিয়া আপত্তি কৰিছিল। তেতিয়া ভেটেনেৰী ডিপাৰ্টমেণ্টৰ গুৱাহাটী ডাইৰেক্টৰক জনাই দিছিল যে গৰুখিনি ল' কোৱালিটি গৰু। কিন্তু NDDBয়ে যেতিয়া গৰুখিনি আনি নমালে তেতিয়া আমাৰ ৰিচিভ কৰিবলৈ বাধ্য হ'ল। ৰিচিভ কৰি আমি কিন্তু 1 পইচা পে'মেণ্ট কৰা নাই। NDDBয়ে প্ৰেছাৰ দিছিল, আমাৰ অফিচাৰক মেনেজ কৰিবলৈ চেষ্টা কৰিছিল যে পে'মেণ্টটো কৰি দিব লাগে। আমি 1 পইচা ষ্টেণ্ড লৈছিলোঁ, মই চেয়াৰমেন হিচাপে 1 পইচা পে'মেণ্ট নকৰোঁ ল' কোৱালিটি গৰুত। গতিকে আমি এই গৰুখিনি ঘূৰাই নিব লাগিব, একচেপ্ট নকৰোঁ। লাষ্টত 2বাৰ চিফ মিনিষ্টাৰৰ অফিচত মিটিং হৈছে। লাষ্ট মিটিং আমাৰ হৈছে 2024 চনৰ মাৰ্চৰ 24 তাৰিখে। সেই মিটিঙত NDDB আছে, ভেটেনেৰী ডিপাৰ্টমেণ্ট আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, আমাৰ গৰুখুটি প্ৰকল্পৰ কাউন্সিলৰ সদস্যসকল উপস্থিত আছে। তাত সিদ্ধান্ত হৈছে যে গৰুখুটি প্ৰকল্পত বাকী থকা 154জনী গৰু তেওঁলোকে ঘূৰাই ল'ব লাগিব। এইটো মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে আপোনালোকে এইটো ল' কোৱালিটি গৰু তাত আমাৰ নেৰাখে। গৰুখুটি চেয়াৰমেনে যিহেতু কৈছে আপোনালোকে ঘূৰাই লৈ আহক। তেতিয়া তেওঁলোকে কৈছে বাকীখিনি পে'মেণ্ট কৰিব লাগে। তেওঁলোকে কৈছে মৰা গৰু পে'মেণ্ট কৰিব লাগে। আৰু যেতিয়া এই যে
তেওঁলোকে মৰা গৰুৰ দাম মৰা গৰু বোলে আমাক মৰা গৰুৱে যিটো দানা খালে তাৰহে পইচা দিব লাগে যি 154 গৰু এতিয়া আছে আপোনালোকক লৈ যাবলৈ দিয়া হৈছে তাৰ পইচা দিব লাগে আমাক দানা খোৱা পইচা দিব লাগে তেতিয়া তেওঁলোকক আমি ক'লোঁ যে চাওক আপোনালোকে এই যি 90 জনী গৰু বেলেগক দিয়া হৈছে প্ৰত্যেকেই আমাক জনাইছে তেওঁলোকৰ গৰু মৰিছে কিবা হৈছে কোৱালিটি বেয়া গতিকে গৰু মৰাৰ হিচাপো তেওঁলোকক আমি দিছোঁ এইবিলাক তেওঁলোকক দিয়া আমাৰ লেটাৰ হাতত আছে আপোনালোকে চাই ল'ব পাৰিব তেতিয়া আমি ক'লোঁ যে কোনো কাৰণতে 88,000 89,000 এওঁলোকে পে'মেণ্ট নকৰে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰা গৰুটো সেইটোৰ কথাই নাই বাকী 90 জনী গৰু ল' কোৱালিটিৰ গৰু যিহেতু দিছে গতিকে আপোনালোকে 20,000 টকা কমাব লাগে গতিকে 86ৰ ঠাইত 66,000 এইটো যে লোৱা এটা বিতৰ্ক হৈছে এইটো ভেটেনেৰী ডাইৰেক্টৰে এইটো লৈ আমালৈ চিঠি দিছে কাৰণ আমাৰ চেল প্ৰচিডত পইচা জমা আছিল নহয় এতিয়া ইয়াৰে আমাক যোনে 86,000 দিছে তেওঁলোকৰ কিছু সংখ্যকক আমি এই 20,000 টকাটো ঘূৰাই দিছোঁ আৰু বাকী পইচা আমি 66 আমি NDDBক পে'মেণ্ট কৰি দিছোঁ